ছাত্ৰ-ছাত্ৰীসকল এম্পিয়াৰ বৰ্তনী সূত্ৰ ব্যৱহাৰ কৰি আমি এডাল পোন পৰিবাহী তাৰৰ পৰা r দূৰত্বত এটা p বিন্দু থাকিলে কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য পাব তাৰ প্ৰকাশ ৰাশি এটা উলিয়াবলৈ গৈ আছো দীঘল পোন প্ৰবাহ কঢ়িয়াই নিয়া তাৰৰ বাবে চুম্বকীয় ক্ষেত্ৰ I বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া এটা পোন তাৰৰ r দূৰত্বত থকা এটা বিন্দু p ইয়াত p বিন্দু দেখুৱা হোৱা নাই আমি দি দিলো বিবেচনা কৰক যদি বৃত্তাকাৰ চুম্বক ক্ষেত্ৰৰ ব্যাসাৰ্ধ r হয় এডাল সেই পথত এম্পিয়াৰ বৰ্তনীৰ সূত্ৰ প্ৰয়োগ কৰিম এম্পিয়াৰ বৰ্তনীৰ সূত্ৰ হৈছে ক্লোজ ইন্টিগ্ৰেশন অফ b dot dl equal to mu naught I এতিয়া যেহেতু বৃত্তাকাৰ হয় ৰেখাডাল তাৰ মানে সদায় দূৰত্বটো একে থাকিব so close integral b dot dl equals to mu naught I এটো কি কৰিলো আমি ডট প্ৰডাক্টটো যেটা ব্ৰেক কৰিলো তেতিয়া b dl cos theta theta টো সদায় 0 ডিগ্ৰী হ'ব কিয়নো b আৰু dl ৰ দিশটো সদায় একে থাকে equal to b dl থাকি যাব so এটো b dl কৰা হ'ল b dot dl মন কৰিবা b আৰু dl ওপৰ লাইনখনত এবোৰ ভেক্টৰ আৰু তলত ভেক্টৰ ৰূপটো গুছি গৈছে b কনস্ট্যান্ট হোৱাৰ কাৰণে বাহিৰলৈ ওলাই গ'ল বৃত্তাকাৰ এটো বলৰেখা হোৱাৰ কাৰণে b টো কনস্ট্যান্ট হ'ল ইন্টিগ্ৰেশন অফ dl থাকিলে equal to mu naught I আগৰ জায়গাতে থাকিলে আমি যদি ইন্টিগ্ৰেশন dl কৰো যেহেতু এটো বৃত্তটোৰ দৈৰ্ঘ্য হ'ব 2 pi r তো b into 2 pi r হ'ব mu naught I তেতিয়া হলে b হ'ব mu naught I by 2 pi r এটো হ'ল p বিন্দু যদি r দূৰত্বত থাকে এডাল কোণ পৰিবাহীৰ পৰা তেতিয়া হলে চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ মানটো হ'ব b equal to mu naught I by 2 pi r